যীশু খ্ৰীষ্টক কিয় এটা শিল বুলি কোৱা হৈছে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। অহো বাক্যেৰে পৃথিৱী সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদৰ পৰা 25 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। কেতিয়াবা বিশেষ পৰিস্থিতিৰ যোগেৰে ঈশ্বৰে আমাক একাষৰীয়া কৰি ৰাখে যাতে আমি অকলে ঈশ্বৰৰ বাক্যত মন দিওঁ আৰু ঈশ্বৰৰ সৈতে সময় কটাওঁ। আমি যিমান লোক এই জগতত আছো সকলো আচলতে অস্থায়ী ঘাঁহৰ নিচিনা। ঘাঁহ শুকাই যায়, ফুলো সৰি মৰহি যায়, কিন্তু ঈশ্বৰৰ বাক্য চিৰস্থায়ী, অনন্তকালস্থায়ী। সেই ঈশ্বৰৰ বাক্যই আমাক পৰিত্ৰাণৰ শুভবাৰ্তা জনায়। সেই চিৰস্থায়ী ঈশ্বৰৰ বাক্যই আমাক চিৰস্থায়ী জীৱনলৈ লৈ যায়। প্ৰথম পিতৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ পৰা 4 নম্বৰ অধ্যায়লৈকে পাচনি পিতৰে ঈশ্বৰৰ সন্তানসকলৰ কষ্ট সহন আৰু প্ৰভু যীশু খ্ৰীষ্টৰ কষ্ট সহনৰ বিষয়টো আলোচনা কৰিছে। আৰু এই 3টা অধ্যায়ত আমি দেখিবলৈ পাম কষ্ট সহনে বিশ্বাসীজনৰ জীৱনত কি সম্পন্ন কৰে। প্ৰথমতে আমি দেখিম কষ্ট সহনে পৃথকীকৰণৰ সৃষ্টি কৰে। 3 নম্বৰ অধ্যায়ত আমি দেখিম কষ্ট সহনে খ্ৰীষ্টীয় আচৰণ উৎপন্ন কৰে আৰু সদৌ শেষত 4 নম্বৰ অধ্যায়ত আমি পাম যে কষ্ট সহনে ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি বাধ্যতাৰ সৃষ্টি কৰে। পৃথক হোৱাৰ কথাটো আলোচনা কৰোঁতে নাইবা প্ৰভু যীশুৰ হকে জীয়াই থকাৰ কথাটো আলোচনা কৰোঁতে দুটা চৰম স্থানৰ যিকোনো এটাত অৱস্থান কৰাৰ ভয় থাকে। প্ৰথম ধাৰণাটো হৈছে যে মানুহৰ প্ৰকৃতিটো এনেকুৱা যে ইয়াক এটা নতুন দিশ, নতুন লক্ষ্য, নতুন উদ্দেশ্য দিব পাৰিলে হ'ল। এইটো শুদ্ধ নহয়, কাৰণ মানুহ স্বভাৱতেই পাপী। মানুহ ভিতৰৰ পৰা সলনি হোৱাৰ প্ৰয়োজন। দ্বিতীয় ভুল ধাৰণাটো হৈছে নতুন জন্ম লাভ কৰাৰ পাছত আমি অলৌকিক কিবা এটা লাভ কৰোঁ বাবে আমি হাত সাৱটি বহি থাকিলেই হ'ল আৰু যি কৰিব লাগে ঈশ্বৰে আমাৰ জীৱনত কৰি থাকিব। এই ধাৰণাটো সঠিক নহয়। ঈশ্বৰৰ বাক্যৰ দ্বাৰা নতুন জন্ম লাভ কৰাৰ পাছত আমি এটা নতুন প্ৰকৃতি পাওঁ আৰু আমি পবিত্ৰ আত্মাৰ সহায়ত সেই নতুন প্ৰকৃতিৰে জীয়াই থাকিব লাগিব।
প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ প্ৰিয় শ্ৰোতা আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ নহয়নে বাৰু আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু আমি এই 2 নম্বৰ অধ্যায়ৰ পৰা এটা বিশেষ কথা পঢ়িবলৈ পাওঁ খ্ৰীষ্টৰ দুখভোগ আৰু মণ্ডলীৰ দুখভোগ লগতে আমি এটা কথা বিশেষভাৱে পঢ়িবলৈ পাওঁ দুখভোগৰ ফল দুখভোগে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত কি প্ৰভাৱ পেলায় সেই কথা আমি পঢ়িবলৈ পাওঁ আমি পাওঁ দুখভোগে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত জগতৰ পৰা পৃথক হৈ থাকিব পৰা গুণ উৎপন্ন কৰে দুখভোগে খ্ৰীষ্টীয় বিশ্বাসীৰ জীৱনত খ্ৰীষ্টীয় চৰিত্ৰ গঢ় দিয়ে আৰু দুখভোগে ঈশ্বৰৰ ইচ্ছাৰ প্ৰতি আনুগত্যৰ সৃষ্টি কৰে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱনত জগতৰ পৰা পৃথক হৈ ঈশ্বৰৰ বাবে জীয়াই থকাৰ কথা আলোচনা কৰোঁতে দুটা চৰম অৱস্থান লোৱাৰ ভয় থাকে আৰু দুয়োটা চৰম দৃষ্টিভংগী বাইবেল সন্মত নহয় বুলি আমি ভাবোঁ এদল লোকে ক'ব খোজে যে মানৱ প্ৰকৃতি এনেকুৱা যে মানৱক এটা নতুন দিশ এটা নতুন লক্ষ্য নতুন উদ্দেশ্য লাগে বা অলপ সংস্কাৰ লাগে এই মতবাদত বিশ্বাস কৰা লোকসকলে ক'ব খোজে যে মানুহৰ প্ৰকৃতিত আচলতে গণ্ডগোল নাই মানুহক নিজৰ ভিতৰত লুকাই থকা প্ৰচণ্ড শক্তিৰ বিষয়ে সজাগ মাথোন কৰি দিব লাগে মানুহে নিজৰ ভিতৰত লুকাই থকা জ্ঞান আৰু নৈতিকতাৰ বিষয়ে সচেতন হৈ উঠিলেই ঈশ্বৰৰ বাবে জীয়াই থাকিব পৰা হ'ব আৰু বহুতো লোকে এই খ্ৰীষ্টীয় জীৱন যাপনৰ ৰহস্য বা উপায় বুলি ভাবিব খোজে কিন্তু এই ধাৰণা এই চিন্তা সত্য নহয় বাইবেলে আমাক এনেদৰে নিশিকায় আনটো চৰম মতবাদ এই যে যেতিয়া কোনো এজন লোকে আত্মিকভাৱে নতুন জন্ম লাভ কৰে তেওঁ অলৌকিক শক্তি লাভ কৰে আৰু তাৰ পাছত তেওঁ কেৱল দৰ্শকৰ নিচিনা বহি থাকিলেই হ'ল আৰু কৰিবলগীয়া সকলো কাম ঈশ্বৰেই কৰিব তেওঁৰ জীৱনত যি কৰিব লাগে ঈশ্বৰে কৰিব এনে চিন্তাধাৰাৰ লোকসকল খুব ধাৰ্মিক ভাৱ দেখুওৱা লোক হয় কিন্তু এই মতটো সম্পূৰ্ণ বাইবেল সন্মত নহয় এনে চিন্তা কৰা মানুহে কেতিয়াও আত্মিকভাৱে আগবাঢ়ি যাব নোৱাৰে বৃদ্ধি পাব নোৱাৰে তেওঁলোকে প্ৰেমপূৰ্ণ স্বাভাৱিক সম্পূৰ্ণ খ্ৰীষ্টীয় জীৱন উপভোগ কৰিব নোৱাৰে এই দ্বিতীয় অধ্যায় অধ্যয়ন কৰোঁতে আমি এই কথা বুজি পাম যে আমি প্ৰভু যীশুক গ্ৰহণ কৰাৰ দ্বাৰা নতুন জন্ম লাভ কৰাৰ পাছত এটা নতুন প্ৰকৃতি লাভ কৰোঁ আৰু আমি সেই নতুন প্ৰকৃতিৰ জীৱন কটাব লাগে পবিত্ৰ আত্মাৰ শক্তিৰে সেইজনা ব্যক্তি যিজনাক আমি দেখা নোপোৱাকৈয়ে প্ৰেম কৰিলোঁ অৰ্থাৎ ঈশপুত্ৰ যীশুখ্ৰীষ্ট আৰু আমাৰ মাজত এটা এৰাব নোৱাৰা ছিগিব নোৱাৰা মধুৰ সম্বন্ধ স্থাপিত হ'ল সেই ঈশ্বৰৰ জীৱন্ত মানৱৰূপ প্ৰভু যীশুখ্ৰীষ্টক চিমোন পিতৰে দেখিছিল ভাল পাইছিল যদিও আমি তেওঁক দেখা নাই কিন্তু পবিত্ৰ আত্মাই আমাৰ আগত তেওঁক প্ৰকাশ কৰে অতি স্পষ্টভাৱে যাতে আমি তেওঁক প্ৰেম কৰিব পাৰোঁ ভাল পাব পাৰোঁ বিশ্বাস কৰিব পাৰোঁ প্ৰিয় শ্ৰোতা আপুনি যেতিয়া প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল সেই অভিজ্ঞতা কিমান মধুৰ আছিল মনত আছেনে পাচনি পৌলে কৰিন্থত থকা খ্ৰীষ্টীয় বিশ্বাসীসকললৈ এনেদৰে লিখিছিল কিয়নো ঐশ্বৰিক অন্তৰ্জালেৰে তোমালোকৰ কাৰণে আমাৰ অন্তৰ্জালা হৈছে কাৰণ খ্ৰীষ্টৰ হাতত সতী কন্যাস্বৰূপে সমৰ্পণ কৰিবৰ অভিপ্ৰায়েৰে তোমালোকক একমাত্ৰ স্বামীলৈ অৰ্থাৎ খ্ৰীষ্টলৈ বাগদান কৰিলোঁ 2 কৰিন্থিয়া 11 নম্বৰ অধ্যায় 2 পদ কৰিন্থৰ খ্ৰীষ্টীয় বিশ্বাসীসকল মাংসিক হৈ পৰিছিল খ্ৰীষ্টৰ প্ৰতি থকা সেই প্ৰথম প্ৰেম নোহোৱা হৈ পৰিছিল ইছৰাইলৰ লোকসকলক শাস্তি দি বাবিল দেশলৈ বন্দী হিচাপে যাবলৈ এৰি দিয়াৰ আগতেও ঈশ্বৰে একেধৰণৰ কথাকেই কৈছিল যে তেওঁলোকে তেওঁলোকৰ প্ৰথম প্ৰেম এৰিছিল এই কথা আমি জিৰিমিয়া 2 অধ্যায় 2 পদত পাওঁ ইছৰাইলৰ লোকসকলক ঈশ্বৰে মিছৰ দেশৰ বন্দী অৱস্থাৰ পৰা উদ্ধাৰ কৰি অনাৰ পাছত
আৰু লোহিত সাগৰ পাৰ কৰাই অনাৰ পাছত তেওঁলোকে ঈশ্বৰৰ প্ৰতি এনে প্ৰেম আৰু ভক্তিৰ ভাৱ প্ৰকাশ কৰিছিল। তেওঁলোকে ঈশ্বৰ যীশুৱাৰ প্ৰশংসা কৰি গীত গান কৰিছিল। কিন্তু মাত্ৰ কিছুদিন পাৰ হৈ যোৱাৰ পাছতেই তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে নানা ধৰণৰ আপত্তি দেখুৱাবলৈ আৰম্ভ কৰিছিল। সেই কথা ঈশ্বৰে সোঁৱৰাই দিছে। প্ৰিয় শ্ৰোতা, জগতৰ পৰা পৃথক হৈ ঈশ্বৰৰ হকে জীয়াই থকা কামটো আচলতে নিৰ্ভৰ কৰিছে আমি যে খ্ৰীষ্টক গ্ৰহণ কৰি নতুন জন্ম পালোঁ, আমি যে এটা নতুন প্ৰকৃতি লাভ কৰিলোঁ, আৰু আমি যে এতিয়া খ্ৰীষ্টৰ সৈতে এটা মধুৰ প্ৰেমৰ সম্বন্ধত আছোঁ, সেই কথাটো উপলব্ধি কৰি থকাৰ ওপৰত। আচলতে খ্ৰীষ্টৰ প্ৰতি আমাৰ যি প্ৰেম, যি কৃতজ্ঞতা, সেই প্ৰেম, সেই কৃতজ্ঞতাই আমাক বাধ্য কৰে বা আগবঢ়াই নিয়ে খ্ৰীষ্টক সন্তুষ্ট কৰি ৰাখিবলৈ যত্নপৰ হ'বলৈ। ঈশ্বৰৰ যি মহান আঁচনি, সেই আঁচনি কেৱল মানুহক নৰকৰ পৰা উদ্ধাৰ কৰিবলৈকে নহয়, লগতে এই মন্দ জগতৰ পৰা উদ্ধাৰ কৰিবলৈকো। তেওঁ মানুহক কেৱল স্বৰ্গলৈ যোৱাৰ উপযুক্ত কৰিবলৈকে উদ্ধাৰ নকৰে, লগতে খ্ৰীষ্টৰ প্ৰেমলৈকো উদ্ধাৰ কৰে। তেওঁ বিচাৰে আমি যাতে খ্ৰীষ্টৰ প্ৰেমৰ বন্ধনত থাকিবলৈ শিকোঁ। ঈশ্বৰ আৰু আমাৰ আত্মাৰ মাজত থকা সকলো ধৰণৰ সমস্যা চিৰদিনলৈ দূৰ কৰিলে খ্ৰীষ্টই ক্ৰুচৰ ওপৰত কৰা চৰম আত্মত্যাগৰ কাৰ্যৰ দ্বাৰা। ভৱিষ্যতো উজ্জ্বল হৈ আছে ঈশ্বৰৰ মহান গৌৰৱ মহিমাৰ দ্বাৰা, আৰু আমাক সেই বহুমূলীয়া মুক্তিৰ আশীৰ্বাদলৈ লৈ অনা হৈছে। আমি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি নতুন জন্ম লাভ কৰি ঈশ্বৰৰ সন্তান হ'লোঁ। এই কথাটো কোনেও, আনকি শয়তানেও সলনি কৰিব নোৱাৰে। কিন্তু এই সকলো কথা জনাৰ পাছতো আমি বাৰু এই জগতত কেনেধৰণৰ খ্ৰীষ্টীয় জীৱন কটাই আছোঁ? আমাৰ ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱ, আত্মীয় স্বজন আৰু প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে আমাৰ বাৰু সম্বন্ধ কেনেকুৱা? এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। 1 পিতৰ 2 অধ্যায় 1 আৰু 2 পদ পঢ়ি দিছোঁ। এতেকে প্ৰভু যে অনুগ্ৰহশীল, তাৰ যদি তোমালোকে আশ্বাদ পালা, তেন্তে সকলো হিংসা, সকলো ছল, কপট, অসূয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি নতুনকৈ জন্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা। দেখিলেনে প্ৰিয় শ্ৰোতা? সকলোখিনি ঈশ্বৰেই কৰি দিব বুলি আমাক হাত সাৱটি বহি থাকিবলৈ কোৱা হোৱা নাই। আমাৰ বাবে আমি কিবা কিবি কৰিব লগা আছে। প্ৰথমতে আমাক এটা কথা কোৱা হৈছে, প্ৰভু যে অনুগ্ৰহশীল, তাৰ যদি তোমালোকে আশ্বাদ পালা। যিহেতু প্ৰভু অনুগ্ৰহশীল বুলি আমি আশ্বাদ পালোঁ, গতিকে আমি হাত সাৱটি বহি নাথাকি কিবা কিবি কৰিবলগীয়া আছে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে এই কথা জানে যে আমি নিজৰ গুণত নহয়, কিন্তু একমাত্ৰ ঈশ্বৰৰ অনুগ্ৰহতহে পৰিত্ৰাণ পাওঁ। আমাৰ নিজৰ যোগ্যতা একো নাই, কিন্তু ঈশ্বৰে অনুগ্ৰহ কৰাৰ বাবেহে আমি পৰিত্ৰাণ লাভ কৰোঁ। গতিকে ঈশ্বৰৰ সেই মহান অনুগ্ৰহৰ সোৱাদ পোৱাৰ পাছত আমি আৰু একে হৈ থাকিব নোৱাৰোঁ, থকা উচিত নহয়। আমি কি কৰা উচিত? প্ৰথমতেই আমি কিছুমান কথা ত্যাগ কৰিব লাগিব। পাচনি পৌলে ইফিচিয়া বিশ্বাসীসকললৈ লিখোঁতে পুৰণি কাপোৰ ত্যাগ কৰাৰ এটা উদাহৰণ দিছিল। তেওঁ কৈছিল, অৰ্থাৎ প্ৰবঞ্চনাৰ কু অভিলাষৰ দৰে নষ্ট হৈ যোৱা পুৰাতন পুৰুষক পূৰ্বকালৰ আচাৰৰ কথাত সলাই থৈ নিজ নিজ মনৰ আত্মাত নতুন কৰা হৈ সত্যতাৰ ধাৰ্মিকতা আৰু পবিত্ৰতাত ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ দৰে সৃষ্ট হোৱা নতুন পুৰুষক পিন্ধিবলৈ তোমালোকে শিক্ষা পালা। ইফিচিয়া 4 অধ্যায় 22 পৰা 24 পদ। এই একেটা কথাকে পৌলে কৰিন্থিয়া বিশ্বাসীসকলক আনধৰণে বুজাইছে। তোমালোক যেনেকৈ অখমীৰ হৈছা, তেনেকৈ সনা পিঠাগুড়িৰ নতুন লদাৰ নিচিনা হ'বলৈ পুৰণি খমীৰ দূৰ কৰা। কাৰণ আমাৰ নিস্তাৰ পৰ্বৰ মেৰ পোৱালী যি খ্ৰীষ্ট, তেওঁক বলিদান কৰা হ'ল। এতেকে পাপৰূপ পুৰণি খমীৰেৰে নহয়, বিশেষকৈ হিংসা আৰু দুষ্টতাৰূপ খমীৰেৰে নহয়,
কিন্তু খমীৰ নোহোৱা পিঠাৰে অৰ্থাৎ অকপটতা আৰু সত্যতাৰে আমি পৰ্ব কৰোঁ হওক। 1 কৰিন্থিয়া 5 অধ্যায় 7 আৰু 8 পদ। যেতিয়া ইছৰাইলৰ লোকসকলে নিষ্ঠাৰ পৰ্ব পালন কৰি খমীৰ দিয়া পিঠা খাইছিল, তাৰ দ্বাৰা তেওঁলোকে এইটো প্ৰকাশ কৰিছিল যে তেওঁলোকে আগৰ স্বভাৱ এৰিলে। তেওঁলোকে খমীৰ দিয়া পিঠা ত্যাগ কৰিলে। এতিয়া তেওঁলোক নতুন ঠাইত নতুন ধৰণৰ খোৱা বোৱা কৰে আৰু তাৰ দ্বাৰাই তেওঁলোকে আধ্যাত্মিক জীৱনত আগবাঢ়ি যাব লাগিছিল। তেনেদৰে পৌলে কৰিন্থিয়া বিশ্বাসীসকলক এই কথা বুজাইছে যে তেওঁলোক খ্ৰীষ্টলৈ অহাৰ পাছত তেওঁলোকে পুৰণি খমীৰৰ পৰা আঁতৰি অহা উচিত, অৰ্থাৎ তেওঁলোকৰ পুৰণি জীৱনৰ মন্দতা আৰু কুস্বভাৱ সম্পূৰ্ণৰূপে ত্যাগ কৰা উচিত। আমি মনত ৰখা উচিত যে এই জীৱনত আমি কোনো সম্পূৰ্ণ শুদ্ধ নহয়, কাৰণ আমাক আমাৰ পুৰণি প্ৰকৃতিয়ে অনবৰতে আমনি দি আছে। কিন্তু সেই বুলি আমি হাত সাৱটি বহি নাথাকি আমাৰ আত্মিক জীৱনত আমি এখোজ দুখোজকৈ আগবাঢ়ি যাবলৈ সদায় চেষ্টা কৰি থকা উচিত। সকলো হিংসা মানে গুপুত খংৰাগ। ইয়াৰ অৰ্থ আনক ক্ষমা কৰিব নোৱাৰা মনোভাৱ। প্ৰিয় শ্ৰোতা, আপোনাৰ অন্তৰত বাৰু কাৰো প্ৰতি কিবা তিক্ততাৰ ভাৱ আছে নেকি? মনে মনে কাৰোবাক আপুনি বেয়া পাই আছে নেকি? আপুনি মন পালটন কৰি প্ৰভু যীশুক গ্ৰহণ কৰা বুলি আনৰ আগত সাক্ষ্য দি থাকিব পাৰে, কিন্তু আন কাৰোবাৰ প্ৰতি আপোনাৰ হৃদয়ত হিংসা ঘৃণাৰ ভাৱ থাকিব পাৰে। সেইটো কিন্তু আনে নেদেখে। আনে নেদেখিলেও তেনেকুৱা মনোভাৱে আমাৰেই আত্মিক জীৱনত অপকাৰ কৰে। আমি সেইবোৰ ত্যাগ কৰিব লাগিব। সকলো চল চাতুৰি কৰা মানে চতুৰালি কৰি নিজৰ বাবে কিবা কাম হাচিল কৰা বা কাৰোবাৰ কিবা অন্যায় কৰা। অননীয় আৰু চফীৰাই এনে ভাৱ দেখুৱাইছিল কাৰণ তেওঁলোকে আনৰ আগত ভাল দেখুৱাই নিজৰ বাবে ধন সাঁচি থৈছিল গুপুতে। এইটো আমাৰ পুৰণি প্ৰকৃতি। এনে স্বভাৱ আমি এৰিব লাগিব। কপট, অসূয়া আৰু সকলো পৰচৰ্চা দূৰ কৰি। কপটতা আমাৰ জীৱনত আছেনে বাৰু? আমি বাহিৰত এটা ভিতৰত এটা স্বভাৱ যদি ধৰি ৰাখোঁ, তেন্তে আমি দুতলীয়া কপট লোক। অসূয়া আৰু পৰচৰ্চা কম বেছি পৰিমাণে আমি আমাৰ সমাজত দেখিয়েই থাকোঁ। লোকবোৰৰ মাজত চলা দলাদলি, কাজিয়া পেচাল আদিৰ সূত্ৰপাত এনেদৰেই হয়। এই সকলো কুস্বভাৱ আমাক পৰিত্যাগ কৰিবলৈ কোৱা হৈছে। এই সকলোবোৰ ত্যাগ কৰি আমি কৰিব লাগে কি? নতুনকৈ জন্মা শিশুবিলাকৰ দৰে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা। নতুনকৈ জন্মা কেঁচুৱা এটাই গাখীৰৰ বটললৈ হাত মেলাৰ দৰে আমিও প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে মিহলি নোহোৱা আত্মিক গাখীৰলৈ হাবিয়াস কৰা উচিত। কেঁচুৱাই ভোক লাগিলে কান্দি কাটি চিঞৰ বাখৰ লগায় আৰু মুখত গাখীৰৰ বটল লগাই দিলে গাখীৰ খাই খাই শান্তিৰে টোপনি যায়। এই কথা বাৰু আমাক কোনোবাই বুজাই দিব লাগেনে? কিন্তু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী তেনে হোৱা উচিত। আত্মিক গাখীৰলৈ অনবৰতে হাবিয়াস কৰা উচিত। আমি বাৰে বাৰে কৈ আহিছোঁ যে প্ৰভু যীশুক গ্ৰহণ কৰি আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ আৰু আত্মিক কেঁচুৱা হৈ থাকোঁ। সেই কেঁচুৱা অৱস্থাৰ পৰা বৃদ্ধি পাবলৈ হ'লে আমি গাখীৰ খাব লাগিব, আত্মিক গাখীৰ। আৰু সেই আত্মিক গাখীৰ হৈছে ঈশ্বৰৰ বাক্য। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যৰ প্ৰতি আমাৰ যদি হাবিয়াস, ভোক পিয়াহ নাথাকে, আমি খ্ৰীষ্টৰ জ্ঞান আৰু অনুগ্ৰহত কেতিয়াও বৃদ্ধি পাব নোৱাৰোঁ। আমি খ্ৰীষ্টীয় জীৱনত পৰিপক্ক অৱস্থা লাভ কৰিব নোৱাৰোঁ। বৰং আমি আত্মিকভাৱে কেঁচুৱা হৈয়ে থাকিব লাগিব। কেঁচুৱা আৰু পূৰ্ণবয়স্ক মানুহ দুয়োকে আমি মানুহ বুলিয়েই ক'ম, কিন্তু শাৰীৰিক আৰু মানসিক গঠনৰ ক্ষেত্ৰত দুয়োৰে মাজত আকাশ পাতাল পাৰ্থক্য থাকে। কেঁচুৱাক গাখীৰ লাগে যাতে সি বাঢ়ি বাঢ়ি ডাঙৰ দীঘল হ'ব পাৰে। খ্ৰীষ্টীয় বিশ্বাসীজন কেনেদৰে বৃদ্ধি পায়? ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি আৰু সেই বাক্য জীৱনত প্ৰয়োগ কৰি। ঈশ্বৰৰ বাক্য অবিহনে কোনো লোকেই আত্মিক জীৱনত বাঢ়িব নোৱাৰে, লাগিলে যিমান বুদ্ধিমত্তা থকা মানুহ নহওক কিয়। আমি মিহলি নোহোৱা গাখীৰৰ প্ৰতি হাবিয়াস কৰিব লাগে বুলি কোৱা হৈছে। মিহলি নোহোৱা আত্মিক গাখীৰ মানে সম্পূৰ্ণ ঈশ্বৰৰ বাক্য, ভেজাল নোহোৱা ঈশ্বৰৰ বাক্য। অৰ্থাৎ আমি বাইবেলৰ কিছুমান কথা গ্ৰহণ কৰি কিছুমান কথা গ্ৰহণ নকৰিলে নহ'ব। গোটেই বাইবেলৰ যোগেদি ঈশ্বৰে আমাক যি শিকায় তাকেই গ্ৰহণ কৰিব লাগিব। আমাৰ সুবিধামতে কিছুমান মানি কিছুমান নামানিলে নহ'ব। আমি জাগতিকতাৰ পৰা, মাংসিকতাৰ পৰা আঁতৰি থাকিব লাগে, সকলো মন্দতাৰ পৰা আঁতৰি থাকিব লাগে আৰু ঈশ্বৰৰ বাক্য আত্মিক আহাৰ স্বৰূপে গ্ৰহণ কৰিব লাগে। তেতিয়াহে আমাৰ আত্মিক বৃদ্ধি সম্ভৱপৰ হয়।
এতিয়া 3 নম্বৰ পদটো পঢ়ি দিছোঁ। যাতে তাৰ দ্বাৰাই পৰিত্ৰাণৰ অৰ্থে বৃদ্ধি পোৱা। এনেদৰে ঈশ্বৰৰ বাক্য অধ্যয়নত মগ্ন হৈ থাকিলেহে আমি আত্মিকভাৱে বৃদ্ধি পাম। পৰিত্ৰাণৰ প্ৰকৃত ফল, প্ৰকৃত আশীৰ্বাদ এই জীৱনত আমি উপভোগ কৰিব পাৰিম। এতিয়া আমি 4 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, মানুহৰ দ্বাৰাই অগ্ৰাহ্য, কিন্তু ঈশ্বৰৰ দৃষ্টিত মনোনীত আৰু বহুমূল্য জীৱনময় শিল, যি সেই প্ৰভু। মানুহৰ দ্বাৰাই অগ্ৰাহ্য, কিন্তু ঈশ্বৰৰ দৃষ্টিত মনোনীত বহুমূল্য জীৱনময় শিল প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুৱেই সেই জীৱনময় শিল। এই বিষয়ে প্ৰভু যীশুৱে নিজেই এনেদৰে কৈ থৈ গৈছে। আমি বাইবেলৰ পৰা চাওঁ প্ৰভু যীশুৱে কি কৈছিল। মথিয়ে লিখা শুভবাৰ্তা 21 নম্বৰ অধ্যায়ৰ 42, 43 আৰু 44 পদ, তিনিওটা পদ পঢ়ি দিছোঁ। তাত প্ৰভু যীশুৱে নিজৰ বিষয়ে কোৱা কথা আমি এনেদৰে পাওঁ। যীশুৱে তেওঁলোকক ক'লে, ঘৰ সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিলে, সেয়ে চুকৰ প্ৰধান শিল হ'ল। এয়ে প্ৰভুৰ পৰা হ'ল আৰু আমাৰ দেখাত আচৰিত। এই বচন তোমালোকে ধৰ্মশাস্ত্ৰত পঢ়া নাইনে? এই হেতুকে মই তোমালোকক কওঁ, তোমালোকৰ পৰা ঈশ্বৰৰ ৰাজ্য নিয়া হৈ তাৰ ফল উৎপন্ন কৰা জাতিক দিয়া হ'ব। এই শিলৰ ওপৰত যিকোনো পৰিব, তেওঁ দুখৰ দুখৰকৈ ভাগি যাব। কিন্তু যাৰ ওপৰত এই শিল পৰিব, তেওঁক ধূলিৰ দৰে উৰুৱাই পেলাব। প্ৰভু যীশুৱেই সেই শিল। তেওঁ নিজকে সেই শিল বুলি বুজাইছে, যি শিল ঘৰ সজাবিলাকে অগ্ৰাহ্য কৰিছিল, কিন্তু সেয়েই পাছলৈ গৈ চুকৰ প্ৰধান শিল হ'ল। প্ৰভু যীশুক অগ্ৰাহ্য কৰি থকা হৈছে এই জগতৰ দ্বাৰা, কিন্তু তেওঁৱেই যে প্ৰকৃত প্ৰভু, সেই কথা এদিন গোটেই জগতে দেখিবলৈ পাব। প্ৰভু যীশুৱেই খ্ৰীষ্টীয় মণ্ডলীৰ ভেটি। প্ৰভু যীশুত বিশ্বাস কৰিয়েই আমি আমাৰ সকলো পাপৰ প্ৰায়শ্চিত্ত লাভ কৰোঁ আৰু আমি পৰিত্ৰাণ লাভ কৰোঁ, আমি মুক্তি লাভ কৰোঁ। প্ৰভু যীশু কিন্তু মানুহৰ দ্বাৰাই অগ্ৰাহ্য, কিন্তু তেওঁ ঈশ্বৰৰ দৃষ্টিত মনোনীত। মানুহে প্ৰভু যীশুক অগ্ৰাহ্য কৰি নানা অত্যাচাৰ কৰি ক্ৰুচত দিছিল, কিন্তু তেওঁকেই ঈশ্বৰে মানুহৰ মুক্তিৰ একমাত্ৰ পথ হিচাপে মনোনীত কৰিলে। লাগিলে মানুহে সেই কথা মানি লওক বা নলওক, কিন্তু ঈশ্বৰে প্ৰভু যীশুকেই মানুহৰ মুক্তিৰ একমাত্ৰ পথ হিচাপে মনোনীত কৰিছে। তেওঁৱেই খ্ৰীষ্টীয় মণ্ডলীৰ ভেটি। তেওঁৱেই আমাৰ বিশ্বাসৰ ভেটি। বাইবেলত এই বুলি লিখা আছে, 1 কৰিন্থিয়া 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। পাঠ কৰি দিছোঁ। কিয়নো যি স্থাপন কৰা হ'ল, তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে। সেই ভিত্তিমূল যীশুখ্ৰীষ্ট, অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীৰ ভিত্তিমূল প্ৰভু যীশুখ্ৰীষ্ট হয়। আন একোৰে ওপৰত কোনেও সেই মণ্ডলী স্থাপন কৰিব নোৱাৰে। আমি যেতিয়া সেই জীৱনময় শিলা প্ৰভু যীশুখ্ৰীষ্টত উজুতি খাওঁ, আমি ভগ্ন হৈ পৰোঁ। আমি নিজৰ পাপময় অৱস্থা বুজি পাওঁ আৰু পৰিত্ৰাণৰ আন একো উপায় নাই বুলি আমি অনুভৱ কৰি, বিশ্বাস কৰি আমি প্ৰভু যীশুতেই আশ্ৰয় লওঁ। কিন্তু যদিহে কোনোবাই প্ৰভু যীশুক অগ্ৰাহ্য কৰে, তেতিয়া শেষকালত সেই শিল অৰ্থাৎ প্ৰভু যীশুৱে তেওঁক গুৰি কৰিব, অৰ্থাৎ তেওঁলৈ দণ্ড অভিশাপ নামি আহিব, যদিহে তেওঁ সেই শিলত আশ্ৰয় লোৱা নাই। এতিয়া পাঠ কৰি দিম 1 পিতৰ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদটো। তেওঁলৈ তোমালোকে আহি নিজেও জীয়া শিলৰ দৰে গঁঠা হৈ হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ
পৰম গ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহ হ'বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছা। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই একোটা সৰু সৰু শিল, জীয়া শিল। প্ৰভু যীশুক ভেটি হিচাপে লৈ এই সৰু সৰু জীয়া শিলেৰে গঠিত হৈ আছে ঈশ্বৰৰ মণ্ডলী, খ্ৰীষ্টীয় বিশ্বাসীৰ মণ্ডলী। গঢ়ি উঠিছে এটি আত্মিক ঘৰ, ঈশ্বৰৰ প্ৰকৃত মন্দিৰ। এই বিষয়ে বাইবেলত আমি এনেদৰেও পঢ়িবলৈ পাওঁ। ইফিচিয়া 2 নম্বৰ অধ্যায়ৰ 19 পৰা 22 নম্বৰ পদলৈকে পঢ়ি দিম। এতেকে তোমালোকে এতিয়াৰ পৰা অতিথি আৰু প্ৰবাসী নোহোৱা, কিন্তু পবিত্ৰ লোকৰ সহবাসী আৰু ঈশ্বৰৰ পৰিয়ালস্বৰূপ হৈছা। আৰু খ্ৰীষ্ট যীশু স্বয়ং চুকৰ প্ৰধান শিলস্বৰূপে থকা পাচনি আৰু ভাৱবাদীবিলাকৰ ভিত্তিমূলত তোমালোক গঁঠা হৈছা। গাঁথনিৰ সকলোৱেই তেওঁতেই সংলগ্ন হৈ পবিত্ৰ মন্দিৰ হ'বলৈ প্ৰভূত বৃদ্ধি পাইছে। তেওঁতেই তোমালোকেও একেলগে গঁঠা হৈ আত্মাৰে ঈশ্বৰৰ এক আৱাস হৈ উঠিছা। প্ৰিয় শ্ৰোতা, প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীকেই একোজন পবিত্ৰ পুৰোহিত বুলিও কোৱা হৈছে। এইটো কম ডাঙৰ কথা নে? আমি সাধাৰণ দুৰ্বল পাপী মানুহ, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰি তেওঁতেই সংলগ্ন হৈ তেওঁতেই গঁঠা হৈ আমি হৈ পৰোঁ ঈশ্বৰৰ পবিত্ৰ পুৰোহিত। এই কথাটোকে এখন্তেক চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যীশুখ্ৰীষ্ট হৈছে জীয়া শিল, আৰু আমি যেতিয়া বিশ্বাসেৰে তেওঁৰ ওচৰলৈ আহোঁ তেতিয়া একোটা আত্মিক কেঁচুৱাৰ নিচিনাকৈ আহোঁ। পাচনি পিতৰে অতি স্পষ্ট কৰি দিছে, যি শিলৰ ওপৰত খ্ৰীষ্টৰ মণ্ডলী স্থাপিত হৈছে সেই শিলটো খ্ৰীষ্ট নিজে। যি শিল ঘৰ সজা লোকবিলাকে অগ্ৰাহ্য কৰিছিল সেই শিলেই ঘৰৰ চুকৰ প্ৰধান শিল হ'ল বুলি প্ৰভু যীশুৱে যেতিয়া কৈছিল, তেওঁ নিজৰ কথাই বুজাইছিল। যীশুখ্ৰীষ্টই মণ্ডলীৰ ভিত্তিমূল, তেওঁৱে সেই চুকৰ প্ৰধান শিল। যেতিয়া আমি নিজকে পাপী বুলি স্বীকাৰ কৰি তেওঁলৈ আহোঁ তেতিয়া আমি ভগ্ন হওঁ, কিন্তু আমাৰ সেই ভগ্ন অৱস্থাত সেই শিল আমাৰ পৰিত্ৰাণৰ আধাৰশিলা হৈ পৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ, আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব, আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পবিত্ৰতা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে খ্ৰীষ্টীয় মণ্ডলীৰ ভেটি কোন? অপশ্যন এ, পাচনি পিতৰ, অপশ্যন বি, খ্ৰীষ্টীয় বিশ্বাসী, অপশ্যন চি, প্ৰভু যীশু, অপশ্যন ডি, ঈশ্বৰৰ বাক্য। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।